নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছো সকলোকে অসম জব ইনফৰমেশ্যন ইউটিউব চেনেলে আজি পুনৰ ভাল খবৰ আপোনালোকৰ মাজত লৈ আছো কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা নতুনকৈ ভেকেন্সি আছে আৰু সেই ভেকেন্সি কেইটাৰ বিষয়ে আমি এইটো ভিডিঅ'ৰ জৰিয়তে ফুল ডিটেইলছ আলোচনা কৰিম শিক্ষাকত অৰ্হতাবোৰ কিমান বিচাৰিছে বয়সৰ সময়সীমাবোৰ কিমান বিচাৰিছে আৰু দৰমহাবোৰ প্ৰতি মাহত কিমান হ'ব আৰু সিলেকশ্যন প্ৰচেছবোৰ কেনে ধৰণৰ হ'ব আৰু অন্তিম আবেদন কৰা তাৰ কেতিয়া হ'ব গতিকেনি তথ্য এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম সো বন্ধু বান্ধৱীসকল আপোনালোকে যদি আমাৰ চেনেল নতুনকৈ আহিছে তেনে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু অল নটিফিকেশ্যন ক্লিক কৰি ল'ব যাতে আমাৰ সকলো ধৰণৰ চাকৰি আপডেট আপোনালোকে পোনপ্ৰথমে পাব পাৰে সো বন্ধু বান্ধৱীসকল আহক আমি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে এটা চাই লওক CISF Constable Fire Recruitment 2024 CISF ফালৰ পৰা নতুনকৈ ভেকেন্সি পদ মুকলি কৰি দিয়া আছে ইয়াতে কনষ্টেবল ফায়াৰ পদৰ বাবে পদ মুকলি কৰি দিয়া আছে ইয়াতে 1130টা পদ মুকলি কৰি দিয়া যিসকলে কিতাপবোৰৰ কাৰণে ইন্টাৰেষ্ট হয় তেওঁলোকে অনলাইন যোগেদি আবেদন কৰিব পাৰিব ইয়াতে আপোনালোকে চাই লওক CISF মানে হৈছে চেন্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল সিকিউৰিটি ফৰ্চ চেন্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল সিকিউৰিটি ফৰ্চ ফালৰ পৰা এই কিতাপত মুকলি কৰি দিয়া আছে লাষ্ট ডেটটো হৈছে 30 তাৰিখ 9 মাহ 2024 হয় সো সময় বহুত কম হয় সো আপোনালোকে যদি এতিয়ালৈকে আবেদন কৰা নাই তেনেহলে আপোনালোকে আবেদন কৰিব পাৰিব এই কিতাপবোৰৰ কাৰণে ইয়াতে আপোনালোকে চাই লওক চেন্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল সিকিউৰিটি ফৰ্চ ফালৰ পৰা এই কিতাপত মুকলি কৰি দিয়া আছে 1130টা পদ মুকলি কৰি দিয়া আছে কনষ্টেবল ফায়াৰ মেল পদৰ বাবে পদ মুকলি কৰি দিছে অকল মেল হে আবেদন কৰিব পাৰিব ইয়াতে ফিমেল সকলে আবেদন কৰিব নোৱাৰিব লৰাবিলাকেহে আবেদন কৰিব পাৰিব ছোৱালীবিলাকে এই কিতাপবোৰৰ কাৰণে আবেদন কৰিব নোৱাৰিব এই কিতাপবোৰ অকল মেলৰ কাৰণে হয় যিসকলে এই কিতাপবোৰৰ কাৰণে ইন্টাৰেষ্টেড হয় আৰু ইলিজিবল হয় তেওঁলোকে অনলাইন যোগেদি আবেদন কৰিব পাৰিব সো আপোনালোকে যদি এই কিতাপবোৰৰ কাৰণে ইন্টাৰেষ্টেড আৰু আবেদন কৰিব বিচাৰে তেনেহলে অনলাইন যোগেদি আপোনালোকে আবেদন কৰিব পাৰিব আৰু এই কিতাপবোৰৰ বাবে সম্পূৰ্ণ ডিটেইলছ দিয়া আছে আপোনালোকে ইয়াতে চাই লওক CISF Constable Fire Recruitment 2024 Name of Post ইয়াতে আছে Constable Fire মেল পদৰ বাবে পদ মুকলি কৰি দিয়া আছে টোটাল ইয়াতে 1130টা পদ আছে আপোনালোকে যদি ইন্টাৰেষ্ট হয় তেনেহলে আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইয়াতে চাই লওক ষ্টেট ওয়াইজত ভেকেন্সি দিয়া আছে The state wise details of vacancies are as under ইয়াতে দিয়া আছে উত্তৰ প্ৰদেশৰ কাৰণে 108টা পোষ্ট আছে আৰু উত্তৰাখণ্ডৰ কাৰণে 5টাকে পোষ্ট আছে আৰু ৰাজস্থানৰ কাৰণে 37টা পোষ্ট আছে আৰু বিহাৰৰ কাৰণে 59টা পোষ্ট আছে আৰু চণ্ডীগড়ৰ কাৰণে ইয়াতে একো পোষ্ট দিয়া নাই ইয়াতে 0 হয় চণ্ডীগড়ৰ কাৰণে পোষ্ট নাই আৰু দিল্লীৰ কাৰণে ইয়াতে 9টা পোষ্ট আছে আৰু হাৰিয়ানাৰ কাৰণে 14টা পোষ্ট আছে আৰু ইয়াতে চাই লওক ছত্তীশগড়ৰ কাৰণে ইয়াতে 55টা পোষ্ট আছে আৰু মধ্য প্ৰদেশৰ কাৰণে 56টা পোষ্ট আছে আৰু ঝাৰখণ্ডৰ কাৰণে 47টা পোষ্ট আছে আৰু পাঞ্জাবৰ কাৰণে 15টা পোষ্ট আছে আৰু গুজৰাটৰ কাৰণে 32টা পোষ্ট আছে আৰু গোৱাৰ কাৰণে এটা পোষ্ট দিয়া আছে আৰু হিমাচল প্ৰদেশৰ কাৰণে 4টা পোষ্ট দিয়া হৈছে আৰু জম্মু এণ্ড কাশ্মীৰৰ কাৰণে 65টা পোষ্ট দিয়া হৈছে আৰু কৰ্ণাটকৰ কাৰণে ইয়াতে 33টা পোষ্ট দিয়া হৈছে আৰু কেৰালাৰ কাৰণে 37টা পোষ্ট দিয়া হৈছে আৰু লাডাখৰ কাৰণে এটা পোষ্ট দিয়া হৈছে আৰু মহাৰাষ্ট্ৰৰ কাৰণে 72টা পোষ্ট দিয়া হৈছে আৰু চাই লওক বন্ধু বান্ধৱীসকল আমাৰ অসমৰ কাৰণে কিমানটা পোষ্ট দিয়া আছে ইয়াতে ডিটেইলছ দিয়া আছে আৰু মণিপুৰৰ কাৰণে 16টা পোষ্ট দিয়া হৈছে আৰু মেঘালয়ৰ কাৰণে 22টা পোষ্ট দিয়া হৈছে আৰু মিজোৰামৰ কাৰণে 8টাকে পোষ্ট দিয়া হৈছে আৰু নাগালেণ্ডৰ কাৰণে 15টা পোষ্ট দিয়া হৈছে আৰু ওডিশাৰ কাৰণে 64টা পোষ্ট দিয়া হৈছে আৰু পুডুচেৰীৰ কাৰণে ইয়াতে এটাকে পোষ্ট দিয়া হৈছে আৰু তামিলনাডুৰ কাৰণে 39টা পোষ্ট দিয়া হৈছে আৰু তেলেংগানাৰ কাৰণে 26টা পোষ্ট দিয়া হৈছে আৰু ত্ৰিপুৰাৰ কাৰণেও 26টা পোষ্ট দিয়া হৈছে আৰু অৰুণাচল প্ৰদেশৰ কাৰণে 15টা পোষ্ট দিয়া হৈছে আৰু আমাৰ অসমৰ কাৰণে ইয়াতে 164টা পোষ্ট দিয়া হৈছে আৰু ৱেষ্ট বেংগলৰ কাৰণে 55টা ভেকেন্সি দিয়া হৈছে আৰু অন্ধ্ৰ প্ৰদেশৰ কাৰণে 32টা ভেকেন্সি দিয়া আছে আৰু এই গোটেই কিটা পদৰ বাবে যদি আপোনালোকে ইন্টাৰেষ্ট হয় তেনেহলে আপোনালোকে আবেদন কৰিব পাৰিব সো বন্ধু বান্ধৱীসকল ইয়াতে বিভিন্ন ষ্টেটৰ কাৰণে বিভিন্ন পদ দিয়া হৈছে সো আপোনালোকে যদি ইন্টাৰেষ্ট হয় তেনেহলে আপোনালোকে আবেদন কৰিব পাৰিব আৰু এই কিটা পদৰ বাবে স্যালাৰি দৰমহাবোৰ থাকিব ইয়াতে আপোনালোকে চাই লওক স্যালাৰি পে লেভেল 3 21,700 ৰ পৰা 69,100 পাৰ আপমান আপোনালোকে এই কিতাপবোৰৰ বাবে দৰমহা পাই থাকিব যদি আপোনালোকে চাকৰিটো হয় তেনেহলে আপোনালোকে এই কিতাপ দৰমহা প্ৰতি মাহে
পাই থাকিব সো বন্ধু বান্ধৱসকল আপোনালোকে যদি ইন্টাৰেষ্টেড হয় তেনেহলে অতি সোনকালে আপোনালোকে আবেদন কৰি ল'ব আৰু এটা আপোনালোকে চাই লওক eligibility criteria of CISF constable fire recruitment ইয়াতে eligibility criteria বৰি আছে আপোনালোকে চাই লওক nationality and citizenship citizenship ইয়াতে হ'ব লাগিব candidate must be a male Indian citizen so যে সকলে কিতাপৰ কাৰণে আবেদন কৰিব বিচাৰে তেওঁ মেল হ'ব লাগিব লৰা হ'ব লাগিব আৰু ইণ্ডিয়ান সিটিজেন হ'ব লাগিব তেতিয়াহে কিতাপৰ কাৰণে আবেদন কৰিব পাৰিব আৰু ইয়াতে এজ লিমিট আছে বয়সৰ সময়সীমা দিয়া আছে 18 বছৰৰ পৰা 23 বছৰ বয়সলৈকে সো আপোনালোকে যদি আপোনালোকৰ বয়স যদি 18 বছৰৰ পৰা 23 বছৰ বয়সৰ মাজত হৈছে তেনেহলে কিতাপৰ কাৰণে আবেদন কৰিব পাৰিব লগতে আপোনালোকে এজ ৰিলেক্সেশন সুবিধা লাভ কৰিব পাৰিব ইয়াতে আপোনালোকে চাই লওক এসসি এসটি ক্যান্ডিডেট সকলৰ কাৰণে 5 বছৰৰ এজ ৰিলেক্সেশন সুবিধা দিয়া হৈছে আৰু ওবিসি ক্যান্ডিডেট সকলৰ কাৰণে 3 বছৰৰ এজ ৰিলেক্সেশনৰ সুবিধা দিয়া হৈছে সো আপোনালোকে যদি ইন্টাৰেষ্টেড তেনেহলে আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইয়াতে আপোনালোকে চাই লওক এই কিতাপৰ বাবে এডুকেশনাল কোৱালিফিকেশন শিক্ষাগত অৰ্হতাটো বিচাৰিছে 12 পাস যদি আপোনালোকে 12 পাস কৰিছে যিকোনো বৰ্ডছ বা ইউনিভাৰ্সিটি ফলৰ পৰা তেনেহলে কিতাপৰ কাৰণে আবেদন কৰিব পাৰিব সো বন্ধু বান্ধৱসকল আপোনালোকে যদি 12 পাস কৰি দিছে তেনেহলে এই কিতাপৰ কাৰণে আবেদন কৰিব পাৰিব আৰু এই কিতাপত আবেদন কৰিবলৈ এপ্লিকেশন ফিজ দিব লাগিব নে নাই ইয়াতে আপোনালোকে চাই লওক এসসি এসটি সকলৰ কাৰণে নীল কোনো ধৰণৰ আবেদন মাসুল দিব নালাগে তেওঁলোকৰ কাৰণে ফ্ৰী হয় আৰু এক্স সাৰ্ভিসমেন হয় যিসকলে এক্স সাৰ্ভিসমেন হয় তেওঁলোকৰ কাৰণে কোনো ধৰণৰ আবেদন মাসুল দিব নালাগে ফ্ৰী হয় আৰু আদাৰ্স ক্যান্ডিডেট সকলৰ কাৰণে 100 টকাকৈ আবেদন মাসুল দিব লাগিব যেনে ওবিসি এমওবিসি জেনাৰেল ক্যান্ডিডেট সকলৰ কাৰণে 100 টকাকৈ আবেদন মাসুল দিব লাগিব আৰু আবেদন মাসুল দিবলৈ এতে UPI বা SAB চালানৰ যোগেদি আপোনালোকে পেমেন্টটো কৰিব পাৰিব আৰু বন্ধু বান্ধৱসকল এই কিতাপৰ বাবে কেইটামান ইম্পৰ্টেন্ট ডেট বৰ্ড আছে আপোনালোকে এটা চাই লওক ইম্পৰ্টেন্ট ডেটস এতে আছে starting date of submission of online application it is 31st August 2024 পৰা হৈ আছে আৰু last date of submission of online application এতে last date to হৈছে 30 September 2024 সো বন্ধু বান্ধৱসকল আপোনালোকে যদি কিতাপৰ কাৰণে ইন্টাৰেষ্টেড আৰু আবেদন কৰিব বিচাৰে তেনেহলে আপোনালোকে আবেদন কৰিব পাৰিব ইয়াতে লাষ্ট ডেট 30 September হয় সো বন্ধু বান্ধৱসকল লিংকটো মই ডেসক্ৰিপচনত দি ৰাখিম সো আপোনালোকে নিজৰ মোবাইলতে আবেদন কৰিব পাৰিব কোনো অসুবিধা নোহোৱাকৈ সো বন্ধু বান্ধৱসকল আপোনালোকে যদি ইন্টাৰেষ্টেড হয় তেনেহলে অতি সোনকালে আপোনালোকে আবেদন কৰি ল'ব সো বন্ধু বান্ধৱসকল আজিৰ ভিডিও হিমান কেইটা ভিডিওটো শেষলৈকে চাই থাকিব ধন্যবাদ আকৌ বেলেগ এটা ভিডিওত লগ পাম